বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ভাবিছে যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিলে অসমৰ মানুহে স্বাস্থ্য খণ্ডৰ কথা নুসুধিব, অসমৰ মানুহে শিক্ষা খণ্ডৰ কথা নুসুধিব, অসমৰ মানুহে নুসুধিব যে উদ্যোগীকৰণ কিমান হ'ল, অসমৰ মানুহে নুসুধিব যে কৃষি ক্ষেত্ৰত কিমান অসমখন আগুৱাই গ'ল, অসমৰ মানুহে নুসুধিব যে জলসিঞ্চনৰ ব্যৱস্থা কিমান হ'ল, অসমৰ মানুহে নুসুধিব যে এমপ্লয়মেণ্ট কিমান হ'ল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিন্দু মুছলমানৰ ৰাজনীতি কৰি যিসমূহ বিষয়ৰ পৰা ৰাইজৰ ধ্যান বিপথে পৰিচালিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে, সেই বিষয়সমূহৰ ভিতৰত এটা অন্যতম বিষয় হৈছে অসমৰ স্বাস্থ্য খণ্ডৰ পয়া লগা অৱস্থা। আজি খবৰ আহিছে যে ৰাজ্যৰ প্ৰায় 13খন মহাবিদ্যালয়ত 817টা চিকিৎসক আৰু অধ্যাপকত পদ খালী আছে। কেৱল মাত্ৰ অট্টালিকা নিৰ্মাণৰ চমক সৃষ্টিৰে ৰাইজক দিয়া এক বৃহৎ ঠগন। আমি সকলোৱে জানো অট্টালিকা নিৰ্মাণ কাৰ্যত কমিশ্যন ৰাজ কেনেকৈ চলে, কেনেকৈ নিৰ্মাণ কাৰ্যৰ নামত কমিশ্যন ৰাজে অসমত অব্যাহত আছে। গতিকে দীৰ্ঘ সময় ধৰি স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকা আৰু যোৱা 25টা বছৰে ক্ষমতাত থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত ৰাজ্যখনত এতিয়াও আমি দেখিবলৈ পাওঁ ক'ৰবাত ৰোগী ঠেলাত কঢ়িয়াইছে, ক'ৰবাত কান্ধত আজিও 2025 চনত ৰোগী লৈ যাবলগীয়া অৱস্থা এই অসম মুলুগতে আমি ভাইৰেল হোৱা দেখিবলৈ পাওঁ। এই অসম মুলুগতে আমি দেখিবলৈ পাওঁ যে আজি NHM কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰাপ্য বিচাৰি আন্দোলন কৰি আছে। এই ৰাজ্যখনতে আমি দেখিবলৈ পাওঁ যে আজি 108ৰ কৰ্মচাৰীসকলে তেওঁলোকৰ ছাৰ্ভিচটো বন্ধ ৰখাৰ হুংকাৰ দিবলগীয়া হৈছে, সিদ্ধান্ত দিবলগীয়া হৈছে। তেওঁলোকে তেওঁলোকৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি আন্দোলন কৰি আছে, কিন্তু ক্ৰেডিট লোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি কৰা আন্দোলনৰ প্ৰতি অলপো সঁহাৰি জনোৱা আমি দেখিবলৈ পোৱা নাই। আমি বিভিন্ন সময়ত দেখিছোঁ চিকিৎসকৰ গাফিলতিৰ কাৰণে হোৱা ৰোগীৰ মৃত্যু। আমি বিভিন্ন সময়ত এই ঠেলা ৰিক্সা আৰু কান্ধত কঢ়িওৱা দৃশ্য দেখিছোঁ। আমি বিভিন্ন সময়ত দেখিছোঁ অসমৰ স্বাস্থ্য খণ্ডত হোৱা কেলেংকাৰী আৰু অসমৰ স্বাস্থ্য খণ্ডৰ পয়া লগা অৱস্থাৰ জিয়া প্ৰতিচ্ছবি। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ভাবিছে যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিলে অসমৰ মানুহে স্বাস্থ্য খণ্ডৰ কথা নুসুধিব, অসমৰ মানুহে শিক্ষা খণ্ডৰ কথা নুসুধিব, অসমৰ মানুহে নুসুধিব যে উদ্যোগীকৰণ কিমান হ'ল, অসমৰ মানুহে নুসুধিব যে কৃষি ক্ষেত্ৰত কিমান অসমখন আগুৱাই গ'ল, অসমৰ মানুহে নুসুধিব যে জলসিঞ্চনৰ ব্যৱস্থা কিমান হ'ল, অসমৰ মানুহে নুসুধিব যে এমপ্লয়মেণ্ট কিমান হ'ল, অসমৰ মানুহে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন নকৰিব বুলি তেওঁ ধাৰণাত আছে, তেনেহ'লে সেইটো তেওঁৰ ভুল ধাৰণা। এইবাৰ 2026 চনত অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ এই হিন্দু মুছলমানৰ ৰাজনীতি একাষৰীয়া কৰি প্ৰতিটো প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ অসমৰ ৰাইজক দিব লাগিব যে যোৱা 25টা বছৰত তেখেতৰ পৰিয়াল আৰু তেখেতৰ যিসকল নন্দী ভৃংগী আছে, তেওঁলোকৰ যি পাহাৰ সম তেওঁলোকৰ সম্পত্তি, সেইবোৰতো ঠিকেই তেওঁলোকৰ গঢ়ি ল'লে, কিন্তু অসমৰ ৰাইজক যে এই 1250 টকাত সীমাবদ্ধ কৰি ৰখাৰ তেওঁলোকৰ যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ এইবাৰ অসমৰ ৰাইজে সফল হ'ব নিদিয়ে। অসমৰ ৰাইজে প্ৰশ্ন কৰিব যে আপোনালোকৰ ল'ৰা ছোৱালীৰ যে কোম্পানীৰ মালিক হোৱাৰ অধিকাৰ আছে, আপোনালোকৰ ল'ৰা ছোৱালীৰ যে শ কোটি টকাৰ সম্পত্তিৰ মালিক হোৱাৰ অধিকাৰ আছে, তেনেহ'লে অসমৰ গাঁৱে ভূঞে থকা প্ৰতিটো পৰিয়ালৰ লোকৰ ল'ৰা ছোৱালী আৰু ভৱিষ্যতৰ প্ৰজন্মৰ একেই অধিকাৰেই আছে। আপোনালোকে আমাৰ অসমৰ ৰাইজক 1250 টকাত সীমাবদ্ধ কৰিব নোৱাৰে। ৰাইজে এইবাৰ প্ৰশ্ন কৰিব, কাৰণ যিবোৰ টকাৰে আপোনালোকে সাম্ৰাজ্য গঢ়িছে সেইবোৰ টকা ৰাইজৰ টকা, সেই টকাৰ ওপৰত ৰাইজৰ অধিকাৰ আছে। ৰাইজক লুণ্ঠন কৰি গঢ়াহে এইবোৰ সাম্ৰাজ্য আপোনালোকৰ। গতিকে অসমৰ ৰাইজে এইবাৰ প্ৰশ্ন কৰিব, ৰাইজে নিজৰ অধিকাৰ বিচাৰিব। শিক্ষা খণ্ড হওক লাগে, স্বাস্থ্য খণ্ড হওক লাগে, কৃষি ক্ষেত্ৰ হওক লাগে, উদ্যোগীকৰণো হওক লাগে, আন স্বাৱলম্বিতাৰ দিশবোৰত ৰাইজে এবাৰ প্ৰশ্ন কৰিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান হিন্দু মুছলমানৰ ৰাজনীতি নকৰক, যিমান তেওঁ সংগঠন কিনি নেপেলাওক, ৰাইজ এইবাৰ সচেতন হৈ আছে আৰু 2026ৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাজু থাকক। ধন্যবাদ। জয় আই অসম।